নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ উত্তৰ গুৱাহাটীত কংগ্ৰেছ দলৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ উত্তৰ গুৱাহাটীত কংগ্ৰেছ দলৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। উত্তৰ গুৱাহাটীৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে। গোলাঘাট জিলাত যেটো এটা অমানৱীয় এটা কাণ্ড হ'ল আমাৰ যশস্বী মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত, সেইটো ভৱিষ্যতে যাতে নহওক। তেখেতে অকল উত্তৰ এটা জাগাৰ কাম কৰা নাই, তেখেতে অসমৰ হৈ কাম কৰিছে। তেওঁ অসমৰ কিমান কি কাম কৰিছে আমি সকলোৱে দেখি আছোঁ, কিমান ভাল কাম কৰিছে, কিমান উন্নয়নমূলক কাম কৰিছে। গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰীক যদি এনেকুৱা এটা অমানৱীয় ঘটনা ঘটায়, গতিকে তাৰ বাবে আমি উত্তৰ গুৱাহাটীবাসী বিশেষ দুখিত হৈছোঁ। গোটেই উত্তৰ গুৱাহাটীবাসীয়ে আজি আমি উত্তৰ গুৱাহাটী মণ্ডলৰ ফালৰ পৰা বিজেপি কাৰ্যকৰ্তাসমূহ লৈ পেলাই উত্তৰ গুৱাহাটীৰ সমূহ ৰাইজ আজি ওলাই আহিছে। প্ৰায় 500,000 মানুহ আজি ওলাই আহিছে। আমি উত্তৰ গুৱাহাটী মণ্ডলৰ অফিচৰ পৰা বিজেপি অফিচৰ পৰা আমি উত্তৰ গুৱাহাটী পুলিচ থানালৈকে আমি এখন সমদলৰ ব্যৱস্থা কৰিছিলোঁ, আয়োজন কৰিছিলোঁ। আমি আহি ইয়াতে এখন আমি চাৰ্কেল অফিচাৰ ছাৰক আমি স্মাৰক পত্ৰখন দাখিল কৰিছোঁ, যাতে অনাগত দিনত মুখ্যমন্ত্ৰী বুলিয়ে নহয় কোনো মন্ত্ৰীৰ ওপৰত কোনো কাৰ্যকৰ্তাৰ ওপৰত এনেকুৱা ঘটনা নঘটে। গতিকে আমাৰ মুখ্যমন্ত্ৰী আমাৰ ইয়াৰ আমঠু হয়। গতিকে তেখেতে নকৰা কাম একো নাই। আমাৰ উত্তৰ গুৱাহাটী বুলিয়ে নহয় অসমৰ কাৰণে নকৰা কাম। উল্লেখযোগ্য যে উত্তৰ গুৱাহাটী মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা প্ৰতিবাদ সমদলত কেইবা শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। গৌৰৱ গগৈ মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, কংগ্ৰেছ দল হুঁচিয়াৰ শ্লোগানেৰে বিজেপি কৰ্মীয়ে উত্তাল কৰি তোলে উত্তৰ গুৱাহাটী আকাশ বঁটা। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কালি যিটো নিন্দনীয় কাণ্ড হ'ল, সেই কাণ্ড গোলাঘাটত কাণ্ডৰ বিপক্ষে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আজি সমদল উলিয়াই প্ৰতিবাদ কৰিছে, কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদ সদায় পুৰা চলিয়ে থাকিব, যেতিয়ালৈকে আপোনালোকৰ যিজন কাল্পিত এই কাল্পিতজনে পুৰা শাস্তি নাপাব। আমাৰ উত্তৰ গুৱাহাটী মণ্ডলৰ আজি সহস্ৰাধিক লোকে আজি আহি মাননীয় মুখ্যমন্ত্ৰী আমাৰ অতি আদৰৰ, অতি মৰমৰ, অতি আমাৰ হৃদয়ত থকা সেই ব্যক্তিজনক কালি গোলাঘাটত যি বটল দলিয়াই পেলাই মৃত্যুৰ ভাবুকি দিছিল, তাৰ প্ৰতি আমাৰ সমদল উলিয়াই আজি তাৰ প্ৰতিবাদ কৰিছে। গৌৰৱ গগৈ কৈ দিছে, আপুনি বাংলাদেশ আৰু পাকিস্তান এইখন নহয়, এইখন অসমান অসম, ইয়াত স্বাভিমান আছে প্ৰত্যেকজন ব্যক্তি। এই স্বাভিমানত আঘাত দি দিব, আঘাত দিলে আপুনি সাৱনাশ হ'ব, আপুনি ইয়াৰ পৰা বিদায় ল'ব লাগিব। কংগ্ৰেছক সকীয়াই দিছে, ইয়াৰ পৰা আপোনালোক বিদায় ল'ব লাগিব। এই মাননীয় মুখ্যমন্ত্ৰীয়ে যি কাম কৰিছে, যি মাটি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিছে, যি উন্নয়নৰ কাম কৰিছে, এই তাত স্তম্ভিত হৈছে কংগ্ৰেছ। তেওঁলোকৰ অস্তিত্ব নাইকিয়া হৈছে। সেইকাৰণে তেওঁলোকে এই অপ্ৰীকৃতিকৰ কাৰ্য হাতত লৈ পেলাই কালি কৰিছে। সেইকাৰণে আমি সকীয়াই দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী সদায় থাকিব, জনসাধাৰণৰ লগত থাকিব। সদায় অসমৰ জনসাধাৰণে প্ৰত্যেকজন মাননীয় মুখ্যমন্ত্ৰী হৃদয়ত আছে, আৰু মাননীয় মুখ্যমন্ত্ৰী সদায় কাম কৰি যাব। আপোনালোকৰ যি গণতন্ত্ৰ মষিমুখ কৰাৰ চেষ্টা কৰিছে, তাক আমাৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। গতিকে সকীয়াই দিয়া হৈছে উত্তৰ গুৱাহাটী মণ্ডল সমিতিৰ পৰাও সহস্ৰাধিক লোকে সকীয়াই দিছে যে আমি ভাৰতীয় জনতা পাৰ্টী সদায় শক্তিশালী হৈ থাকিম, আৰু কংগ্ৰেছ কেতিয়াও ইয়াত সোমাব নোৱাৰিব, কংগ্ৰেছৰ অপসাৰণ কেতিয়াও কৰিব নোৱাৰিব। তেওঁলোকে অন্যায় অপ্ৰীতিকৰ পাৰে গতি কৰাৰ যি লক্ষ্য, সেই লক্ষ্যই প্ৰমাণ কৰিছে তেওঁলোকক ভৱিষ্যত ইয়াত নাই। প্ৰতিবাদী সমদলটি নেতৃত্ব দিয়ে ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই। প্ৰতিবাদী সমদলৰ অন্তত দোষীক উচিত শাস্তিৰ দাবীত উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ কলিতাৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ গাড়ীত কংগ্ৰেছ কৰ্মীয়ে বটল নিক্ষেপ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। গুৱাহাটীৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, নিউজ নাও।